কোনোবা গাঁৱত যদি কানিয়া ভঙুৱা মদপি জোৱাৰী মানুহ থাকে সি ৰাতিপুৱাই হাত দুখন তেওঁৰ ওচৰলৈ নি মানে কয় প্ৰভু এচিলিম খুৱাব আৰু হয় নাই ভঙুৱা মানুহে ৰাতিপুৱাই দৰখাস্তখন দি দিয়ে মদপিয়ে ক'ব প্ৰভু এগিলাচ খুৱাব আৰু তেনেধৰণে যদি ভকত বৈষ্ণৱ থাকে বা আহে তেওঁৰ ওচৰত সেৱা এটা কৰাব আৰু আশীৰ্বাদ এটা ল'ব প্ৰভু ল'ৰাটো অংকত বৰ দুৰ্বলতা ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা কৃপা কৰি আশীৰ্বাদ এটা দিয়ক এই বুলি যদি আপুনি কোৱাৰ পিছত যদি ভকতে কয় হাতত মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব পাৰে বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ মনত ৰাখিব দে দৈৱ বশে যদি সাধুৰ সংগ পায় নিষ্ঠে জানা তাহাৰ স্বভাৱ দূৰ হয় আপোনাৰ ঘৰখনৰ পৰিয়ালক সৎ কৰিবলৈ কাৰণে আপোনাৰ ঘৰলৈ ভকতৰ পদধূলি পৰিবৰ কাৰণে আপুনি বাঞ্ছা কৰিব লাগিব কেনেকৈ মাধৱদেৱৰ দৰে কৃপাৰ সাগৰ দেৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গণনা ৰাতিপুৱা শুই উঠিয়েই আপুনি দৰখাস্তটো তেওঁক দিব লাগিব হাত দুখন বুকলৈ নিদে তেওঁ হৃদয়তে আছে আপোনাৰ কি হৈছে কি নাহে আপুনিহে জানে বা তেওঁ জানিলেও আপুনি নোকোৱালৈকে তেওঁ কৈ নিদিয়ে এই ভাগৱতৰ মত মনত ৰাখিব কথাটো আমাৰ এতিয়া সমাজত তিনিটা গুণত ভগৱানক ভবা মানুহ আছে সত ৰজ তম মনত ৰাখিব দেই সত ৰজ তম আচলতে আমি কোনটো গুণত ভাবিব লাগে এইটো বহুতে নাজানে আমাৰ ভাগৱততে কৈছে ৰজু তমু গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি ভৰিলে তৰে সংসাৰক ৰজ আৰু তম গুণত আপুনি ভগৱন্তক বিচাৰিলে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব কিন্তু আপুনি এই তিনিটা লেয়াৰৰ ভিতৰত টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকে ভগৱানৰ ওচৰলৈ যাব নোৱাৰে মনত ৰাখিব কথাটো গতিকে আমাৰ এতিয়া সমাজত সত্যগুণত ভাবিলে জীৱ তৰিব আজি আপোনালোক সব সৎগুণৰ অধিকাৰী হৈ আহিছে দেই আজি ইয়ালৈ আপোনালোকে কিবা ধন টকা পইচা পাব কিবা এটা লাভ হ'ব বুলি ভাবি অহা নাই কেৱল ঈশ্বৰৰ কথা শুনি পুণ্য অৰ্জন কৰিবৰ কাৰণে আহিছে তে এই ধৰণে যাতে আমি প্ৰত্যেক দিনে কোনো কামনা বাসনা নোহোৱাকৈ ঈশ্বৰৰ কথা ক'ব শুনিব আৰু গাব পৰাকৈ আমি নিজক প্ৰস্তুত কৰিব লাগিব আপোনাৰ তমগুণী ৰজগুণী মানুহবিলাকে সত্যগুণী মানুহতকৈ বেছি ভগৱানক চিন্তা কৰে ৰাতিপুৱা শুই উঠিয়ে তমগুণী মানুহে বুকলৈ হাতটো লৈ যায় কিয় সমস্ত ভূতৰে মই আছোঁ হৃদয়ত তমগুণী মানুহবিলাকে নিজৰ ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে বিষয় সুখ ভোগৰ কাৰণে ভগৱানক চিন্তা কৰে ঈশ্বৰে নকৰক আপোনালোকৰ গাঁৱত আছে বুলি ভবা নাই দেই মই উদাহৰণৰ কাৰণেহে কৈছোঁ কোনোবা গাঁৱত যদি কানিয়া ভঙুৱা মদপি জোৱাৰী মানুহ থাকে সি ৰাতিপুৱাই হাত দুখন তেওঁৰ ওচৰলৈ নি মানে কয় প্ৰভু এচিলিম খুৱাব আৰু হয় নাই ভঙুৱা মানুহে ৰাতিপুৱাই দৰখাস্তখন দি দিয়ে মদপিয়ে ক'ব প্ৰভু এগিলাচ খুৱাব আৰু জোৱাৰীয়ে ক'ব লগ এটা দিবা আৰু হয় নাই ভগৱানে কৈছে হয় তই ৰাতিপুৱাই যেতিয়া দৰখাস্ত দিলি মই অনুমোদন জনাই দিলোঁ তই ভাতেই খাবলৈ নাপাবি তোক এচিলিম খুৱামি তই ভাতেই খাবলৈ নাপাবি তোক এগিলাচ খুৱামি তই ভাতেই খাব নাপাবি তোৰ জোৱাৰী লগ এটা মই দিমেই মনত ৰাখিব কথাটো তমগুণী মানুহবিলাকে সৎগুণী মানুহতকৈ বেছি আগতে আৰু বেছি চিন্তা কৰে ৰজগুণী মানুহবিলাকে কিহৰ কাৰণে বিলাসিতাৰ কাৰণে ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি সব লাগে আৰু লাগে ভগৱানে কৈছে হ'ব মই দি থাকিম তই যেতিয়া বিচাৰিলি মই দিবই লাগিব কিন্তু তই তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিবি হয় নাই আপুনি ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ঘূৰিব কিন্তু তাৰ মুহত যেতিয়া সোমাব ঈশ্বৰৰ কথালৈ পাহৰি যাব যিটো ঐশ্বৰ্যক পালে তোমাকো পাহৰে এতিয়া আমাৰ স্বাভাৱিকতে মানুহৰ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে ঈশ্বৰলৈ পাহৰে আৰু এইবোৰ থাকিও যি ঈশ্বৰৰ নাম লৈছে সেইজন ভাগ্যৱান মনত ৰাখিব দেই ভাগ্যৱান ধনে টকা পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চব নদন বদন চাকৰি ব্যৱসায় ভগৱানৰ নাম নেৰে সেইজনক ভগৱানেও নেৰে বুলি কৈছে ভাগৱতে কৈছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি ভাগৱতে কৈছে দেই ভগৱানে কৈছে যে মই সব দিয়াৰ পিছতো যি মোৰ নাম নেৰে তাক মই এৰিব নোৱাৰোঁ তাক মই সকলো বিপদতে উদ্ধাৰ কৰোঁ কিন্তু এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ এতিয়া সমাজত বহুত মানুহে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ব্যৱসায় বাণিজ্যত আগবাঢ়ি গ'লে সমাজলৈ নহা হয়
নামঘৰলৈ নোযোৱা হয়, ঈশ্বৰৰ কথা নোকোৱা হয়। ভগৱানে কৈছে তাকো মই গাবলৈ আৰু ক'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰি ভাল নহ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। এই বিপদত পৰি মোক মতা মানুহজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত লিখা আছে? আপদ কালত ত্ৰাহিবলৈ নুবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটোকো ন শাস্ত্ৰে কহে। বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। সেইজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? গতিকে সুখে দুখে মুখে জনো চাৰে ৰাম নাম। মনত ৰাখিব। আমি মানুহ, মেন ইজ এ ছ'চিয়েল এনিমেল বুলি কৈছে। মানুহ সমাজপ্ৰিয় জীৱ। সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত সম্পৰ্ক ৰাখি চলিব। সমাজে যাক ভাল পায় ভগৱানে তাক ভাল পায়, সমাজে যাক বেয়া পায় ভগৱানে তাক বেয়া পায়। মনত ৰাখিব কথাটো। গতিকে আমি সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সকলো সময়তে যাতে আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ, গাব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। যাৰ কাৰণে মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণ যেতিয়া দ্বাৰকালৈ যাবৰ কাৰণে সকলোৰে ওচৰত বিদায় লৈ শেষ বিদায়টো কুন্তি পেহীয়েকৰ ওচৰত লৈছিল। তেতিয়া পেহীয়েকক গৈ কৈছিল, পেহীদেউ তোমালোকৰ কৰণীয়খিনি মই কৰি দিলোঁ। কৌৰৱক নিধন কৰিলোঁ, পাণ্ডৱক জয়লাভ কৰিলোঁ, যুধিষ্ঠিৰক ৰজা পাতি দিলোঁ। এতিয়া তোমালোকে সুখে সন্তোষে থাকা। মোৰ দ্বাৰকাত পৰিয়ালৰ মাজত বিভ্ৰান্তি হৈছে, মই তালৈকে যাব ওলাইছোঁ। মই সকলোৰে ওচৰত বিদায় ল'লোঁ, শেষ বিদায়টো তোমাৰ ওচৰত ল'বৰ কাৰণে আহিছোঁ। আৰু মই যোৱাৰ আগতে তোমাক কিবা এটা দি যাওঁ বুলি ভাবিছোঁ, কি লাগে কোৱা? স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই যদি আপোনাৰ মোৰ নিচিনা মানুহক ক'লেহিহেঁতেন কি লাগে কোৱা, আমি বাৰু সোধাই আহিমনে? আমাৰ যিমান অভাৱ অভিযোগ আছে পৰিয়ালৰ পৰা ধৰি বংশ পৰিয়ালৰ চব আদায় কৰি ল'লে। কিন্তু কুন্তীয়ে কি বুলি ক'লে? হে কৃষ্ণ কৃষ্ণ বাপক ৰূপ নিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। তুমি যে জগতৰ এজন ঈশ্বৰ, মই এই কথা তোমাৰ কাৰ্যৰ দ্বাৰা জানি পালোঁ। নানা বিপদত পুত্ৰ সমে আশা ৰাখি শতকে শিশুক যেন ঢাকি ৰাখে পাখি। চৰায়ে যেনেকৈ ডেউকাৰ পোৱালিকেইটা সংৰক্ষণ কৰে, তুমিও মোৰ এই 5টা ল'ৰা চৰাই ডেউকাৰ তলত ৰখাৰ দৰে ৰাখিলা। আজি দ্বাৰকালৈ যাব ওলাইছা, যোৱাৰ আগতে মোক কিবা দিম বুলি ভাবিছা। যদি দিব খুজিছা সেই বস্তু দিয়া। কি? সেহি আপদয়া মাৰয় ভীমত তোমাকো দেখিবে পাওঁ যিটো আপদত। পৰিয়ালত মাজে সময়ে বিপদ আপদ এটা দি থৈ যায়, যে বিপদ আপদ এটা হ'লেই তোমালৈ যাতে মোৰ মনত পৰে। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দিলে, চিৰি ভৈলে ভুলে মন কৰে না কাম সম্পদত নপৰে লৈ বাকত বনাম। তুমি যদি ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰৰ দৰে একদম সচ্ছল কৰি দিয়া, সেইবিলাকক লগত নিব নোৱাৰা সম্পত্তিৰ মোহত যেতিয়া মোৰ মনটো সোমাই যাব, তেতিয়া মই ভকতৰ সংগলৈ যাবলৈ সময় উলিয়াব নোৱাৰিম, গুৰু সেৱা কৰিবলৈ সময় নোলাব, ঈশ্বৰৰ কথা ক'বলৈ শুনিবলৈ সময় নালাব। যিটো ঐশ্বৰ্যক পালে তোমাকো পাখৰে এতেকে তাহাক নবাঞ্চয় সাধন। মোক সেইবোৰ বস্তু দিব নালাগে। আৰু যদি দিব খুজিছা সেই বস্তু দি থৈ যোৱা। গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে। জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয়, সমস্ত জাজি অতিক্ৰম কৰি যেনেকৈ সাগৰ মহাসাগৰত পৰেগৈ, ময়ো এই ল'ৰা ছোৱালীকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বিপদ আপদ আহিব পাৰে। বিপদ আপদ আহিলেও যাতে তোমালৈ নাপাহৰোঁ সেই সম্পত্তি দিয়া। যেন জাজি গংগা কণী ৰোধ কৰে যদি সাগৰত পৰয়ত থাপি দেৱ নদী। সেইমতে বিঘ্নি কোন গণি মোৰ মন সদায় স্মৰুক মাত্ৰ তোমাৰ চৰণ। সকলো পৰিস্থিতিতে সকলো অৱস্থাতে যাতে মই তোমাৰ নাম ল'ব পাৰোঁ সেই সম্পত্তি দি থৈ যোৱা। ক'ব লগা বহুত আছিল, বিদায়ৰ সময় ভাষাৰ অভাৱ। একো কহিবাক মই নপাৰোঁ সম্প্ৰতি, যেই লাগে কৰা দেৱ অগতিৰ অগতি। তুমি অগতিৰ গতি দাদা, তুমি দুখীয়া মানুহ ধনী কৰিব পাৰা, ধনী মানুহ দুখীয়া কৰিব পাৰা, বেমাৰীক নিৰোগী কৰিব পাৰা, নিৰোগীক বেমাৰী কৰিব পাৰা, চব শক্তি তোমাৰ ওচৰত আছে। তে মোৰ মনৰ ভাৱ বুজি যিটো কৰিলে ভাল হয় তুমি তাকেই কৰা।
এই ভক্তি ভাৱেৰে যেতিয়া ভগৱন্তক নিবেদন কৰিলে যাব খোজা কৃষ্ণই তেওঁৰ ভক্তিত বন্দী হৈ কি বুলি ক'লে তেনেহ'লে পেহীদেউ নাযাওঁ আৰু দিয়া নাযাইবো দ্বাৰকা বুলি পালতিলা হৰি দুনাই গৃহে পখিলা কুন্তিক আগ কৰি যে যাব খোজা কৃষ্ণই কুন্তিৰ ভক্তিত বন্দী হৈ আকৌ ছমা থাকিব লগা এই আদৰ্শৰে যাতে আমি নিজৰ পৰিয়ালটো সমাজখনক যাতে আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে ইয়াতেই আমি বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ আৰু এইটো যদি কৰিব নোৱাৰোঁ ইয়াতেই নৰকৰ দুখ কপিলে কৈছে স্বৰ্গ নৰক দুইকো ঐত্য দেখা আই স্বৰ্গ আৰু নৰক ইয়াতেই আছে কতো সুখে কতহু দুখতে প্ৰাণ যায় আপুনি যদি সুখত আছে স্বৰ্গবাসী যদি দুখত আছে নৰকবাসী যদি নকুণ্ঠা হৈ আছে বৈকুণ্ঠবাসী মনত ৰাখিব কথাটো আপোনাৰ কোনো শত্ৰু থাকিব নালাগিব বাহিৰৰ শত্ৰু থাকিব নালাগিব দেহৰ শত্ৰু থাকিব নালাগিব অৰ্থাৎ শৰীৰত কোনো বেমাৰ আজাৰ হ'ব নোৱাৰিব তে ভাগৱত শুনা মানুহে বাহ্যিক শত্ৰুৰ পৰা মুক্ত হয় কিয় তেওঁ ব্যৱহাৰ কৰিব জানে আমাৰ ভাগৱত শুনাৰ লগে লগে মানুহৰ ব্যৱহাৰ কৰিব জানিব দেই ভাগৱতে ব্যৱহাৰ কেনেকৈ কৰিব লাগে ইয়াত কৈ থৈছে শাস্ত্ৰ অনুবৰ্তি শত্ৰু নুহি উৎপন যি মানুহে শাস্ত্ৰ শুনে পঢ়ে আৰু বুজে আৰু কাৰ্যকৰী কৰে তাৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে বোলে কাৰণ তেওঁ ব্যৱহাৰ কৰিব জানে কেনেকৈ সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ ভাগৱত শুনা মানুহে বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠ কোনোবা আমাৰ বয়সতো ডাঙৰ হ'ব পাৰে কোনোবা জ্ঞানতো ডাঙৰ হ'ব পাৰে গতিকে বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক সন্মান কৰিব জানে সমজনক বন্ধু ব্যৱহাৰ কৰিব জানে আৰু নিজতকৈ নিজজনক মৰমৰ চকুৰে চাব জানে এই তিনিটা ব্যৱহাৰ যি কৰিব তাৰ কোনো শত্ৰু থাকিব নোৱাৰে আজি আমাৰ ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ বহুত সমাজত বহুত কোৱালিফাইড মানুহ থাকে বহুত ধনী মানুহ থাকে বহুত জ্ঞানী মানুহ থাকে কিন্তু ব্যৱহাৰ কৰিব নাজানে ব্যৱহাৰ কৰিব নজনাৰ কাৰণে তেওঁ সমাজৰ অপ্ৰিয় হৈ যায় মনত ৰাখিব কথাটো গতিকে